নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এই ভিডিঅ'টোৰ জৰিয়তে বিশেষকৈ টিউটৰ শিক্ষকসকলৰ কাৰণে এটি গুড নিউজ আহিছে আমি সেই সম্বন্ধে ভিডিঅ'টোত আলোচনা কৰিম আহকচোন এই অৰ্ডাৰখনত বিশেষকৈ কি লিখা আছে এইখন এখন অফিচিয়েল অৰ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলিপাৰাৰ পৰা প্ৰকাশ পাইছে আৰু যিসকল ৰাজ্যৰ প্ৰাধিকৃত বিদ্যালয় আছে অৰ্থাৎ টিউটৰ শিক্ষক আছে এই শিক্ষকসকলৰ আপডেশ্যনৰ কাৰণে আপগ্ৰেডেশ্যনৰ কাৰণে তেওঁলোকৰ এটি অফিচিয়েল অৰ্ডাৰ প্ৰকাশ পাইছে গতিকে যিসকলৰ ডাটা বা ডকুমেণ্টছখিনি মজুত আছে তেওঁলোকৰ জবটো সম্পূৰ্ণভাৱে টিউটৰৰ পৰা টিচাৰলৈ ৰূপান্তৰিত কৰা হ'ব বুলি এই অৰ্ডাৰত প্ৰকাশ পাইছে আৰু এই অৰ্ডাৰখন প্ৰকাশ পাইছে বিশেষকৈ সকলো জিলালৈ ফৰৱাৰ্ড কৰা হৈছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ দ্য ইনস্পেক্টৰ অফ স্কুলছ কাৰ্বি আংলং আৰু দ্য ইনস্পেক্টৰ অফ স্কুলছ ডিমা হাছাও ৰাজ্যৰ সকলো জিলালৈ প্ৰেৰণ কৰা হৈছে আপোনালোকে প্ৰত্যক্ষ কৰিছে স্ক্ৰীনত আছে ৰিগাৰ্ডিং ছাবমিশ্যন অফ প্ৰপ'জেল ফৰ আপগ্ৰেডেশ্যন অফ নিউলি প্ৰভিন্সিয়েলাইজড টিউটৰ টু টিচাৰ্ছ নতুনকৈ যিসমূহ বিদ্যালয় প্ৰাধিকৃত হৈছে তেওঁলোকৰ পোষ্টসমূহ আপগ্ৰেডেশ্যনৰ কাৰণে বা টিউটৰৰ পৰা টিচাৰলৈ পৰিৱৰ্তন কৰাৰ কাৰণে এটি অৰ্ডাৰ প্ৰকাশ পাইছে ইয়াতে লিখা আছে উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট ষ্টেটেড এবভ I am to enclose herewith copy of prescribed format regarding upgradation from tutors to teachers where service were provincialized as per Act 2017 2017 চনৰ আইন অনুসৰি যিসমূহ পদ প্ৰাধিকৃত হৈছে তেওঁলোকৰ টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেডেশ্যনৰ কাৰণে এই অৰ্ডাৰখন প্ৰকাশ পাইছে therefore you are request to verify or relevant supporting documents of proposed tutors and furnished your report in prescribed format to this office at an early date আৰু সেই ডেট মতে যিসকলৰ ইয়াৰ উপযোগীকৈ ডাটাসমূহ আছে তেওঁলোকৰ ডকুমেণ্টছ আছে সেইসমূহ জমা দিবলৈ কোৱা হৈছে মেটাৰ মে বি ট্ৰিটেড এজ আৰ্জেণ্ট আৰু আপোনালোকে জানেই আৰ্জেণ্ট মানে খুব গুৰুত্ব সহকাৰে এই কামটো কৰিব লাগিব অতি সোনকালে জমা দিব লাগিব ইউৰ্ছ ফেথফুলি ডিৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলিপাৰাৰ পৰা প্ৰকাশ পাইছে আৰু কপিটো দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী গতিকে শ্ৰোতাৰ শিক্ষাগুৰুসকল আপোনালোকৰ যি ডাটা আছে সেই ডাটাসমূহ অতি সোনকালেই আপোনালোকে জমা কৰক আৰু ইয়াৰ ফৰ্মেটত কি আছে আপোনালোকে চাব পাৰিব ফৰ্মেট ফৰ ইনফৰমেশ্যন অফ টিউটৰ্ছ ফৰ আপগ্ৰেডেশ্যনছ টু টিচাৰ্ছ চিৰিয়েল নাম্বাৰ নেম অফ ডিষ্ট্ৰিক্ট আপোনাৰ জিলাৰ নাম নেম অফ ব্লক নেম লিখিব লাগিব নেম অফ টিউটৰ্ছ শিক্ষকৰ নাম নেম অফ স্কুলছ ফ্ৰম হুৱেৰ পোষ্ট প্ৰভিন্সিয়েলাইজড আৰু আপোনাৰ বিদ্যালয়ৰ নাম লিখিব লাগিব আপুনি যদি আপোনাৰ পেৰেণ্টছ স্কুল যিটো প্ৰভিন্সিয়েলাইজ পোনপ্ৰথমে হৈছিল আপোনাৰ যদিও অন্য স্কুললৈ ট্ৰান্সফাৰ কৰা হৈছে আপুনি কি কৰিব লাগিব আপোনাৰ পূৰ্বৰ যিটো আপোনাৰ পেৰেণ্ট স্কুল আছে সেই স্কুলৰখনৰ নাম লিখিব লাগিব লগতে ডাইচ কোডটো ভৰাব লাগিব আৰু আপোনাৰ জন্মৰ তাৰিখ ডেট অফ বাৰ্থ ভৰাব লাগিব ষ্টেটাছ অফ স্কুলছ প্ৰেজেণ্ট ষ্টেটাছ অফ স্কুলছ হুৱেৰ পোষ্ট প্ৰভিন্সিয়েলাইজড আপোনাৰ কোনটো পোষ্টৰ এগেইনষ্টত আপুনি চাকৰিটো পাইছে আপোনাৰ পোষ্ট কেটেগৰী লিখিব লাগিব ৱেডাৰ প্ৰপ'জ ফৰ মাৰ্চ বা এমালগেমেশ্যন আৰু যদি এমালগেমেশ্যন হৈছে আপোনাক অন্য স্কুললৈ লৈ যোৱা হৈছে তেতিয়াহ'লে আপোনাৰ সেই স্কুলৰ নাম লিখিব লাগিব ৰোল আৰু নাম্বাৰ আৰু ডেট অফ পাছিং আপোনাৰ যি কোৱালিফিকেশ্যন আছে ডিটেইলছ অফ HSLC মেট্ৰিকৰ যি ডাটা কি বোলে হায়াৰ ছেকেণ্ডাৰী কোৱালিফিকেশ্যনৰ যি ডাটা আছে সেই ডাটাসমূহ ভৰাব লাগিব ৰোল নাম্বাৰ ছেপাৰেটকৈ ভৰাই দিব ৰোল আৰু নাম্বাৰ তাৰপিছত ইয়াৰ অফ পাছিং ডেট অফ পাছিংটো ভৰাই দিব আৰু বৰ্ড সেৱা বা কাউন্সিল যদি হয় আপোনাৰ কাউন্সিল আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল ASEC এনেকৈ লিখিব আৰু ইয়াতে আপোনাৰ যদি কোৱালিফিকেশ্যন BA পাছ আছে BA পাছটো ভৰাব পাৰিব ইয়াতেই ইয়াৰ কাৰণে চিন্তা কৰিব নালাগে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আপোনালোকে ইয়াতে নাম ছিগনেচাৰ কৰি জমা দিব লাগিব আৰু এখন ফৰ্মেট আছে এই ফৰ্মেটত ইয়াতে ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে
ডিটেইলছ অফ HSLC মানে হায়াৰ ছেকেণ্ডাৰী, ৰোল নম্বৰ, ডেট অফ পাছিং, তাৰপিছত বৰ্ড, ডিটেইলছ অফ গ্ৰেজুৱেশ্যন, কোনোবা যদি BA পাছ কৰিছে ৰোল নম্বৰ এক্সট্ৰাকৈ ভৰাব লাগিব, আৰু আপোনাৰ ইয়াৰ অফ পাছিং, ডেট অফ পাছিংটো ভৰাব লাগিব, বৰ্ড গুৱাহাটী ইউনিভাৰ্চিটি হ'লে গুৱাহাটী ইউনিভাৰ্চিটি, আৰু পাৰ্চেণ্টেজ অফ মাৰ্কছ অবটেইন, যিটো পাৰ্চেণ্টেজ আছে সেই পাৰ্চেণ্টেজটো আপোনাৰ ভৰাব লাগিব, আৰু কোনোবা যদি টেট কোৱালিফাইড হৈছে, টেটৰ ৰোল নম্বৰ, LP টেট নাইবা UP টেট যিকোনো এটা টেট কোৱালিফাইড হ'লে আপোনাৰ ৰোল নম্বৰ ভৰাই দিব, আৰু ডেট অফ পাছিং, কোন চনত টেট পাছ কৰিছে সেইটো ভৰাই দিব লাগিব, আৰু ইছ্যুইং অথৰিটি, ৰোল নম্বৰ, ডেট অফ পাছিং, ইছ্যুইং অথৰিটি, লাষ্টৰটো DLED, ডিটেইলছ অফ DLED অৰ্থাৎ ডিপ্ল'মা, নাইবা কাৰোবাৰ যদি BEd আছে BEdৰ মাৰ্কছটো ভৰাব পাৰিব, ৰোল নম্বৰ ইয়াতে ভৰাব লাগিব, আৰু টেট, ডেট অফ পাছিং, আৰু ইছ্যুইং অথৰিটি মানে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি বা আপোনাৰ যদি অন্যান্য ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে সেইটো ভৰাব লাগিব। গতিকে এইটো গুৰুত্বপূৰ্ণ ফৰ্মেট, অতি সোনকালেই ফিল আপ কৰি জমা দিবলৈ কোৱা হৈছে। মেটাৰ মে বি ট্ৰেড এছ আৰ্জেণ্ট, যিহেতু ৰিগাৰ্ডিং ছাবমিশ্যন প্ৰপ'জেল অফ আপগ্ৰেডেশ্যনছ অফ নিউলি প্ৰভিঞ্চিয়েলাইজ টিউটৰ টু টিচাৰ্ছ, গতিকে ৰাজ্যৰ প্ৰাধিকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ আপগ্ৰেডৰ কাৰণে তেওঁলোকৰ দৰমহা স্কেল পেত লোৱাৰ ব্যৱস্থা কৰা হৈছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক স্পষ্ট কৰিব দিব বিচাৰিছোঁ, সকলো টিউটৰ শিক্ষকসকলৰ কাৰণে এইটো প্ৰযোজ্য নহ'ব। ইয়াতে যিসকলৰ নৰ্মছত পঢ়িছে, টেট লগতে DLED কমপ্লিট আছে, তেওঁলোকৰ কাৰণেহে এই ফৰ্মেটটো বিচৰা হৈছে, আৰু ইয়াৰ পৰৱৰ্তী সময়ত DLEDটো লাগিবই। পৰৱৰ্তী সময়ত যদি টেট নলগাকৈ আপোনালোকৰ পোষ্টটো আপগ্ৰেডেশ্যন কৰে, তেতিয়াহ'লে আমি আমাৰ এই চেনেলৰ জৰিয়তে আমি আপোনালোকৰ নিউজটো দিবলৈ প্ৰয়াস কৰিম, আৰু যুঁজা চলি আছে, সম্ভৱত টেট নোহোৱাকৈ এই বিদ্যালয়সমূহ যি পোষ্ট আছে পোষ্টসমূহ লোৱাৰ ব্যৱস্থা কৰিব, কিয়নো এই বিদ্যালয় যেতিয়া প্ৰাধিকৃত হৈছে তেতিয়া টেটটো কম্পালচাৰী নাছিল, আৰু 2017 চনৰ যি আইন হৈছে এই আইনটো সংশোধন কৰি পৰৱৰ্তী সময়ত এই সকলো পোষ্টসমূহ লোৱাৰ ব্যৱস্থা কৰা হ'ব। গতিকে আপোনালোক অতি গুৰুত্ব সহকাৰে বিষয়টো ল'ব, অতি কম সময়ৰ ভিতৰত জমা দিব। ধন্যবাদ।